আশিহাৰা কাৰাটে একাডেমীৰ কালাৰ বেল্ট পৰীক্ষা সম্পন্ন। সকলো প্ৰশিক্ষাৰ্থীৰ সুন্দৰ প্ৰদৰ্শন। 28 এপ্ৰিল দেওবাৰে শিৱসাগৰ জিলাৰ ৰজাপুল আশিহাৰা কাৰাটে একাডেমী নাজিৰাৰ উদ্যোগত কালাৰ বেল্টৰ পৰীক্ষা অনুষ্ঠিত হয়। এই পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীসহ মুঠ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। বৰ্তমান সময়ত কাৰাটেৰ প্ৰয়োজনীয়তা বিষয়ে উপস্থিত থকা শিক্ষয়িত্ৰী কবিতা শইকীয়াই সুন্দৰভাৱে এক বিশ্লেষণাত্মক বিৱৰণ দাঙি ধৰে। তেওঁ বিশেষকৈ মহিলাৰ বা কিশোৰীসকলৰ বাবে এই সমৰকলা খুবেই প্ৰয়োজনীয় বুলি মত পোষণ কৰে। এই কালাৰ বেল্টৰ পৰীক্ষাত মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে আশিহাৰা কাৰাটে ৰাজ্যিক কাৰিকৰী সঞ্চালক চেনচাই হেমন্ত বৰঠাকুৰ, জ্যেষ্ঠ প্ৰশিক্ষক ৰাজীৱ দাস, প্ৰশিক্ষক শিখা দাসৰ লগতে দেৱজিৎ বৰা। পৰীক্ষাৰ অন্তত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বেল্টসমূহ উপস্থিত অতিথিসকলৰ হাতেৰে প্ৰদান কৰা হয়। নাজিৰাৰ পৰা ৰাজীৱ দাসৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।